নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছো তেজাস লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। এনএছএৰ অধীনত প্ৰণৱ দলে গ্ৰেপ্তাৰৰ পাছতে গৃহ বিভাগৰ চাৰ্জশ্বিট। প্ৰণৱ দলেৰ চাৰ্জশ্বিটত নাম উল্লেখ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। এজেপিৰ আন কেইবাজনো নেতাৰ নামো উল্লেখ চাৰ্জশ্বিটত। লুৰিণজ্যোতি গগৈৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চলাইছে নেকি চৰকাৰে? চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। শিৱসাগৰত বানত সন্ধানহীন পুত্ৰক বিচাৰি এগৰাকী মাতৃৰ হাহাকাৰ। যোৱা 23 জুলাইতে সন্ধানহীন হৈছিল নীলু বুঢ়াগোহাঁই। ৰেণু বুঢ়াগোহাঁই আৰু ইন্দ্ৰ বুঢ়াগোহাঁইৰ সন্তান আছিল নীলু বুঢ়াগোহাঁই। এতিয়ালৈকে পুত্ৰৰ কোনো সন্ধান নোপোৱাত দিশহাৰা হৈ পৰিছে বানত সৰ্বশান্ত হোৱা পৰিয়ালটো। চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰেলে পঠিওৱা এই প্ৰতিবেদন। মোৰ ল'ৰা নীলোৎপল বুঢ়াগোহাঁই নীলু বুঢ়াগোহাঁই তেওঁ আজি 23 তাৰিখৰ পৰা সন্ধানহীন হৈ আছে। সেয়েহে আমি পৰিয়ালটো বহুত চিন্তিত হৈ আছোঁ। গাঁওবাসীয়েও তেওঁ বিচাৰ খোচাৰ কৰি আছে। থানাতো আমি ৰিপৰ্ট দিয়া হৈছে, কিন্তু এতিয়ালৈকে একো খা খবৰ পোৱা নাই। কলিয়াবৰৰ নিজৰি গাঁৱৰ ৰাইজে আবদ্ধ কৰিলে কেইবাখনো শিল কঢ়িওৱা বাহন। পাহাৰৰ পৰা শিল কঢ়িওৱা বাহনৰ সঘন চলাচলৰ বাবে গাঁওখনৰ মূল পথটো যাতায়াতৰ অনুপযোগী হৈ পৰাৰ অভিযোগ গঞা ৰাইজৰ। পথ মেৰামতি কৰি দিবলৈ বাহন চালকক দাবী ৰাইজৰ। চাওঁ আহক কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক সত্যজিৎ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন। সবৰে হয় এই ৰাস্তা দিয়ে আমি সবেই অহা যোৱা কৰোঁ। এতিয়া ৰাস্তাৰ অৱস্থা এনেকুৱা হৈছে মানুহ খোজকাঢ়ি যাব নোৱাৰে। কালি কি হ'ল, যোৱাকালি মাইকী মানুহ এজনী বাচ্চা এটা লৈ পৰি পেলাই মাথা চাথা ফাটি গ'ল। এনেকুৱা অৱস্থা, মানে ৰাস্তা এতিয়া আমি গাড়ী যাবলৈ বন্ধ কৰি আছোঁ। যদি গাড়ী যোৱা বন্ধ নকৰে আমি চলিম কেনেকৈ? ৰাস্তাতে আমিতো চলিব লাগিব। সেইটো কাৰণে মানুহকেইটা আমি চবেই একতাত হৈ গাড়ীকেইটা বন্ধ কৰি আছোঁ। ৰাস্তাটো ভাল নকৰাকৈ চলাই আছে। যদি ভাল কৰি দিয়ে সিহঁতে, তেতিয়া আমি কম যে চলক, কোনো আপত্তি নাই। ৰাস্তাটো আমাৰ নহয়, চবৰে হয়। তো সেই কথাত আমি একমত আছোঁ যে ৰাস্তাটো হওক। এই অলপ আগত গ'লেতো আপুনি ভৰি ৰাখিব নোৱাৰিব, এনেকুৱা অৱস্থা হৈছে। চিধা এই নদী বুলি ক'লে হয়। যোৰহাটত দিনে নিশাই চলিছে মানৱতাৰ এখনি নাও। একাংশ শুভাকাংক্ষীৰ সহযোগত হুছেইন মনচুৰী নামৰ নাৱৰীয়াজনে নিশাও গৈ বন্যাক্ৰান্তক যোগান ধৰিছে বাচন বৰ্তন। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।
শিৱসাগৰৰ এহাল অসহায় পিতৃ মাতৃৰ কৰুণ বিননি বানত সৰ্বশান্ত হোৱা পৰিয়ালটোৰ হৈ পৰিছে এতিয়া অসহায় বানপানী শুকোৱাৰ পিছতেই পৰিয়ালটোৰ মূৰত ভাগি পৰিছে আকাশী সৰগ জীয়ৰীৰ বাবে গঢ়াই থোৱা আ অলংকাৰ লুটি লৈ গ'ল চোৰে বেতবাৰী লুঠুৰি চেতিয়া গাঁৱৰ জিতু মালাকাৰৰ বাসগৃহত সংঘটিত এই চুৰিকাণ্ড চাওহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন শিৱসাগৰৰ এহাল অসহায় পিতৃ মাতৃৰ কৰুণ বিননি বানত পৰিয়ালটোৱে হেৰুৱালে সৰ্বস্ব বানপানী শুকোৱাৰ পাছত পৰিয়ালটোৰ মূৰত ভাগি পৰিল আকাশ জীয়ৰীৰ বাবে গঢ়াই থোৱা আ অলংকাৰ লৈ গ'ল চোৰে বেতবাৰীৰ লুঠুৰি চেতিয়া গাঁৱৰ জিতু মালাকাৰৰ বাসগৃহত চুৰিকাণ্ড জিতু মালাকাৰৰ জীয়ৰী নিহাৰিকা মালাকাৰৰ বিয়াৰ বাবে গঢ়াই থোৱা সকলো আ অলংকাৰ চুৰি অস্ত্ৰোপচাৰৰ বাবে সাঁচি থোৱা ৭০,০০০ টকাও নিলে চোৰে নিহাৰিকা মালাকাৰৰ ডিচেম্বৰ মাহত বিয়াৰ দিন ধাৰ্য কৰা হৈছিল হাজিৰা কৰি জিতু মালাকাৰৰ পৰিয়ালটোৱে এপদ দুপদকৈ জীয়ৰীৰ বাবে গোটোৱা সকলো আ অলংকাৰ লৈ গ'ল চোৰে শিৱসাগৰৰ পৰা অৰ্পণা ভৰালীৰ ৰিপৰ্ট তেজছ লাইভ মই বেটেৰী চলাওঁ বেটেৰী চলাই আজি ৩-৪ বছৰ দিন হ'ল বেটেৰী চলাই মানে পইচা ইনকম কৰি আহি মোৰ মিছেছক গোটাওঁ পইচাই সেই তেনেধৰণে সাঁচি বস্তু গোটাইছে তাৰপৰা এনেকৈ টাইমতে বানপানী আহিলে বানপানী আহি ঘৰৰ ভিতৰত এডিঙি হ'ল এডিঙি হোৱাৰ পিছত আমি বস্তু উলিয়াব নোৱাৰিলোঁ খৰধৰকৈ ওলাই ওচৰৰ মানুহৰ ঘৰত গৈ থাকিলোঁগৈ থকাৰ পিছত যেতিয়া পানী শুকাইছে আহি দেখিছোঁ ঘৰত একো বস্তুৱে নাইকিয়া হ'ল বিশেষকৈ আমাৰ পইচা আৰু সোণখিনিহে লৈ গুচি গ'ল এজাহাৰটো দিয়া নাই এজাহাৰ দিব লাগিব মোৰ নামটো নিহাৰিকা মালাকাৰ ঘৰ বেতবাৰী লুঠুৰি চেতিয়া গাঁও মোৰ বিয়াৰ বাবে যিখিনি আ অলংকাৰ মা দেউতাই গোটাই ৰাখিছিলে সেইখিনি চুৰি হৈ গ'ল লগতে ধনো আছিলে ধনখিনিও চুৰি হৈ গ'ল অপাৰেশ্যন এটাৰ কাৰণে গোটোৱা হৈছিলে ৭০,০০০ মান আছিলে আ অলংকাৰ 10 লাখৰ ওপৰত মোৰ বিয়া আছিলে নৱেম্বৰ ডিচেম্বৰ মাহটোতে আছিলে পঢ়া হৈ গ'ল পানী হওঁতে লোকৰ ঘৰত গৈছিলো আমাৰ ঘৰৰ ওচৰত চট ঢলাই ঘৰ আছিলে সিহঁতৰ ঘৰতে গ'লো আহাৰ পাছত দেখিছো একো নাই ছোৱালীজনী সোণৰ বস্তু টকা পইচা কাণৰ কাণে থৈছিলো চব লৈ গ'লো ফুলি আছিলে 4যোৰ চেন আছিলে আৰু আঙুঠি 2যোৰ আছিলে আৰু কাৰো 2যোৰ আছিলে একোৱে নাই নহয় কেছ পইচা 70,000 আছিলে আপোনাৰতো 15 লাখকৈ ওপৰ আজিকালিতো সোণৰ বস্তুটো বহুত দাম ন আপোনালোকে টিহুৰ নৰ্থ ইষ্ট মেগা ফুড পাৰ্কত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা হাইজিন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ অগ্নিকাণ্ডৰ ফলত ক'লা ধোঁৱাই চানি ধৰিছে কোম্পানীটোৰ চৌপাশ জুচ আৰু কোল্ড ড্ৰিংকছ প্ৰস্তুত কৰা হৈছিল কোম্পানীটোত চাওহক টিহুৰ পৰা আমাৰ ষ্টাফ ৰিপৰ্টাৰ প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন বানপীড়িত মছজিদসমূহকো সাহায্য প্ৰদানৰ দাবী জাতীয় সংগ্ৰামী অসমৰ বানপানীত কেৱল নামঘৰে ক্ষতিগ্ৰস্ত হোৱা নাই বহু মছজিদো বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰীগৰাকী কেৱল এটা ধৰ্মৰেই নহয় হিন্দু মুছলমান খ্ৰীষ্টান আটাইৰে মুখ্যমন্ত্ৰী মন্তব্য জাতীয় সংগ্ৰামী অসমৰ চাওহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন মাৰিলেও মাৰিব আমাক জেললৈ পঠিয়াব উই ডোন্ট কেয়াৰ এই বিজেপি চৰকাৰখন হৈছে বিশ্বাসঘাতক প্ৰতাৰক আৰু ঠগবাজ এনেকুৱা ধৰণৰ কিন্তু বিজেপি দলৰ দৰে বিশ্বাসঘাতক ঠগবাজ প্ৰতাৰক দল কিন্তু ভাৰতত নাই অসমৰ মুখ্যমন্ত্ৰী হৈছে মিছলীয়া অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে নাগালেণ্ডত কোনো ধৰণৰ ডাঙৰ বিস্ফোৰণ হোৱাই নাছিল অবৈধ কয়লা খনন অবৈধ শিল খননৰ বাবে হোৱা বানপানীত 100তকৈ আমি অধিক কিন্তু খিলঞ্জীয়া মানুহক হেৰুৱাবলগীয়া হ'ল আজিও কিন্তু চৰাইদেউ আৰু গোলাঘাট চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মানুহে দুৰ্যোগৰ লগত এতিয়াও চুটি থাকিবলগীয়া হৈছে বৰপেটাৰ সেইণ্ট টেৰেছাছ ইংলিছ স্কুলত পথ সুৰক্ষাৰ উদ্দেশ্যে সজাগতা সভা ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক সজাগ কৰি তোলাৰ লগতে দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে অনুষ্ঠিত সজাগতা সভা চাওহক বৰপেটাৰ পৰা আমাৰ সাংবাদিক গীতাঞ্জলি শৰ্মাই পঠিওৱা এই প্ৰতিবেদন
অন্যতম জটিল মানে এটা বিষয় হৈছে দুৰ্ঘটনা আৰু ইয়াৰ লগত পথ সুৰক্ষা সজাগ ইয়াৰ মানে পৰিপ্ৰেক্ষিতত আমি আজি এইখন স্কুলত চেণ্ট টেৰেছা স্কুলত তেওঁলোকৰ প্ৰিন্সিপাল বা ইয়াৰ স্কুলৰ কৰ্তৃপক্ষৰ আমন্ত্ৰণ মৰ্মে আমি আহিলোঁ। আহি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিলোঁ। মত বিনিময়ৰ বিষয়টো হ'ল ৰোড ছেফটি। ৰোড ছেফটিটো এতিয়া এনেকুৱা এটা বিষয় হৈ পৰিছে দেশত যে বছৰি হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহৰ মৃত্যু হ'বলৈ ধৰিছে। বহু মানুহে পংগুত্ব জীৱন যাপন কৰিব লগা হৈছে। ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় 1,60,000 প্ৰায় 1,60,000 মানুহৰ মৃত্যু হয়। 5 লাখ 5.5 লাখ 6 লাখ মানুহৰ ইনজিউৰ্ড হয়। গোটেই জীৱন পংগুত্ব জীৱন যাপন কৰিবলগীয়া হয়। আৰু ঠিক অসমৰ পৰিপ্ৰেক্ষিতত আপোনাৰ প্ৰায় 3,500 মানুহৰ বছৰে মৃত্যু হয়। প্ৰায় 5,000-6,000 মানুহে পংগুত্ব জীৱন যাপন কৰিবলগীয়া হয়। গতিকে এনেকুৱা এটা জটিল মুহূৰ্ত হৈ পৰিছে এতিয়া ৰোড ছেফটি বিষয়টো। গতিকে সেইকাৰণে আমি ৰোড ছেফটিৰ সজাগতাৰ ওপৰত আমাৰ প্ৰশাসন, ৰাজ্য চৰকাৰ, জিলা প্ৰশাসনে অধিক গুৰুত্ব আৰোপ কৰিছে। আৰু আমি প্ৰায় স্কুলবিলাক কলেজবিলাকত আপোনাৰ বাছ ষ্টেণ্ড হওক বা ৰাজহুৱা স্থানত আমি এনেকুৱা সজাগতা সভা প্ৰায় কৰোঁ। যেতিয়াই আমাৰ সময় সুবিধা মিলে তেতিয়া আমি কৰোঁ। আৰু আজি আমি ইয়াত কৰিলোঁ, বৰ ভাল লাগিল। আচ্ছা শুনক, এতিয়া বেছিভাগ দুৰ্ঘটনা হয় টু হুইলাৰ, দুচকীয়া বাহনত। আৰু তাৰ ভিতৰত ইনজিউৰি বা ফেটেলিটিটো বেছিকৈ হয় মানে অত্যাধিক স্পীড আৰু হেলমেট পৰিধান নকৰাৰ কাৰণে। গতিকে আপোনালোকৰ জৰিয়তে আমি সকলোকে আহ্বান জনাম যে সকলোৱে হেলমেট পৰিধান কৰি দুচকীয়া বাহন চলাওক, ছিট বেল্ট পৰিধান কৰক, সুৰাপান কৰি গাড়ী চলাব নালাগে, তীব্ৰ গতিত গাড়ী চলাব নালাগে। গতিকে এইখিনি যদি আমি সাৱধান হওঁ, গতিকে আমাৰ দুৰ্ঘটনাৰ হাৰ আৰু মৃত্যুৰ হাৰ অট'মেটিকেলি কমি যাব। আৰু এইখিনিতে আৰু আপোনালোকক এটা কথা কওঁ যে 18ৰ পৰা প্ৰায় 35-40 বছৰ বয়সৰ ভিতৰত এক্সিডেণ্টৰ সংখ্যাটো বহুত বেছি। এইখিনি এই মুহূৰ্তত মই গোটেই তথ্যটো ক'ব নোৱাৰিম, কিন্তু যোৱা মাহলৈকে আমাৰ এই বৰপেটা জিলাত 77 মানুহৰ মৃত্যু হৈছে পথবোৰ 2026 বছৰ জানুৱাৰী 1 তাৰিখৰ পৰা যোৱা মাহলৈকে। পূৰ্বতকৈ হ্ৰাস নহয়, মানে সমূহ প্ৰায় একেই আছে, অলপ বেছি আছে 2-এটা। ই ৰিক্সা চাওক, ই ৰিক্সা মই যোৱাকালিও কৈছোঁ কেইবাজেগা ঠাইত যে ই ৰিক্সাটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ ক্লিয়াৰ কাট গাইডলাইনছ আছে যে ই ৰিক্সাসমূহ ৰাষ্ট্ৰীয় ঘাইপথ, নেশ্যনেল হাইৱে আৰু ষ্টেট হাইৱে অৰ্থাৎ ৰাজ্যিক ঘাইপথত চলিব নোৱাৰে। অকল ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথে নহয়, যিবিলাক পথত যান বাহন চলাচল হয় সেইবিলাক ঠাইতো নিয়মমতে তেওঁলোকে চলাচল কৰিব নোৱাৰে। তেওঁলোকে চলাচল কৰিব ক'ৰ পৰা? লাষ্ট মাইল কানেক্টিভিটি মানে কি? যে য'ৰ পৰা নেকি অন্য গাড়ী দিয়ে যোৱাৰ সুবিধা নাই, তাত ই ৰিক্সাই সেই ষ্টপেজৰ পৰা হওক বা ক'ৰ পৰা হওক মানুহখিনি ভিতৰলৈ কঢ়িয়াই লৈ যাব। তাত মানে বেলেগ গাড়ী নচলে, গতিকে ই ৰিক্সা চলিব। এইটো হৈছে ই ৰিক্সাৰ নিয়ম। আৰু এতিয়া তাকেই নকৰি তেওঁলোকে কৰিছে কি, আপোনালোকে দেখিছে আমাৰ হাউলিৰ পৰা চাউলখোৱালৈকে কেনেকৈ মানে ই ৰিক্সা ই ৰিক্সা দৈনিক চলন ফুৰণ কৰে, যাৰ ফলত যাতায়াতটো সুচল হোৱা নাছিল। আৰু সেইফালে আপোনাৰ নেশ্যনেল হাইৱে ঠিক অনুৰূপ ঘটনা। গতিকে এতিয়া আমি সেইকাৰণে ই ৰিক্সাৰ ওপৰত ড্ৰাইভ দি আছোঁ, চেকিং কৰিছোঁ। যোৱাকালি আমি প্ৰায় 27খন ই ৰিক্সা জব্দ কৰিছোঁ। চালকসমূহক আমি পুলিচক গতাই দিছোঁ। পুলিচে নিশ্চয় তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। আজিও আমাৰ ড্ৰাইভ চলি আছে। গতিকে ই ৰিক্সা নেশ্যনেল হাইৱে আৰু ষ্টেট হাইৱেত বন্ধ হ'বই লাগিব। এই টাউনৰ ভিতৰৰ কথাখিনি আমি এতিয়ালৈকে চিন্তা কৰা নাই। আমি এতিয়া আমাৰ প্ৰথম কথা হৈছে কি যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই ৰিক্সাটো প্ৰথমতে বন্ধ কৰি ল'ব লাগে। গোটেইবিলাক কামটো আপুনি একেদিনাই কৰিব নোৱাৰে। গতিকে আমি লাহে লাহে চব কৰিম, চব হ'ব। লাহে লাহে আমি চব কৰিম। মানে ট্ৰেফিক যিটো ছিষ্টেম,
সেইটো ইম্প্ৰুভমেণ্ট কৰিবই লাগিব, নহ'লে মানুহৰ বহুত কষ্ট হয়, বহুত অসুবিধা হয়, বহুত এক্সিডেণ্ট হয়। অকল মই এইটো কোৱা নাই যে ই ৰিক্সাই যে এক্সিডেণ্ট কৰে, বেলেগ বেলেগ গাড়ীও এক্সিডেণ্ট হয়, কিন্তু ই ৰিক্সাৰ সমস্যাটো জটিল সমস্যাৰ দৰে হৈছে। ইমান বেছি হৈ গৈছে, সেইকাৰণে মই প্ৰায়বিলাকক কওঁ যে চাওক, অত্যাধিকটো চবতে বেয়া। তৰকাৰীত নিমখ বেছি দিলেও বেয়া, অত্যাধিক মিঠা খালেও বেয়া, অত্যাধিক কথা ক'লেও বেয়া, অত্যাধিক খঙো বেয়া, অত্যাধিক খাদ্য গ্ৰহণ কৰিলেও বেয়া। গতিকে অত্যাধিকটো বেয়া, মানুহ সীমিত লিমিটেড মডাৰেট হ'ব লাগে।